আটাইবিলাকে এটাই কথা কৈ আছে যে জনজাতিসকলক অধিক ক্ষমতা দিব লাগে। আমাৰ ভাৰতীয় ফেডাৰেল ব্যৱস্থাটো অধিক গণতান্ত্ৰিকীকৰণ কৰিব লাগে। আনকি আজি এই প্ৰশ্নটো খুব দৃঢ়ভাৱে উত্থাপন কৰিছে মৰিগাঁৱৰ MLA যে আমাৰ এই যিকেইটা জনগোষ্ঠী প্লেইনছ এৰিয়াৰ জনগোষ্ঠী তেওঁলোকৰ যি স্বায়ত্তশাসন সেইটো সংবিধানসন্মত হ'ব লাগে। আনৰ কথা নাজানো, আমি ৰাইজৰ দলে আটাইবিলাক এই জনগোষ্ঠীবিলাকৰ স্বায়ত্তশাসনটোক সংবিধানসন্মত কৰাৰ ক্ষেত্ৰত আমাৰ 100% সন্মতি আছে। আমি বিচাৰোঁ যে বড়োসকলে যেনেকৈ এতিয়া সংবিধানসন্মত এটা স্বায়ত্তশাসন লাভ কৰিছে, ঠিক তেনেকৈ আন প্লেইনছ এৰিয়াৰ জনজাতিবিলাকেও সংবিধানসন্মত স্বায়ত্তশাসন লাভ কৰা উচিত। খালি এটাই কথা চাব লাগে যে এই সংবিধানসন্মত স্বায়ত্তশাসন দিবলৈ যাওঁতে এৰিয়াটোক লৈ যাতে সংঘাত নালাগে, যাতে ধৰক মিচিং স্বায়ত্তশাসিত পৰিষদ সেই অঞ্চলত যাতে বেছিকৈ মানে উৎসাহিত হৈ আমি কম মিচিং এলেকাবিলাকো যাতে তাত অন্তৰ্ভুক্ত কৰি সংঘাতৰ সৃষ্টি নকৰোঁ, সেই বস্তুটো ডেমক্ৰেটিকেলি চালেই আচলতে মই ভাবোঁ যে আমাৰ জনজাতিসকলক সংবিধানসন্মত জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো আপত্তি কোনেও কৰা উচিত নহয়। আটাইবিলাকে এটাই কথা কৈ আছে যে জনজাতিসকলক অধিক ক্ষমতা দিব লাগে। আমাৰ ভাৰতীয় ফেডাৰেল ব্যৱস্থাটো অধিক গণতান্ত্ৰিকীকৰণ কৰিব লাগে। আনকি আজি এই প্ৰশ্নটো খুব দৃঢ়ভাৱে উত্থাপন কৰিছে মৰিগাঁৱৰ MLA যে আমাৰ এই যিকেইটা জনগোষ্ঠী প্লেইনছ এৰিয়াৰ জনগোষ্ঠী তেওঁলোকৰ যি স্বায়ত্তশাসন সেইটো সংবিধানসন্মত হ'ব লাগে। আনৰ কথা নাজানো, আমি ৰাইজৰ দলে আটাইবিলাক এই জনগোষ্ঠীবিলাকৰ স্বায়ত্তশাসনটোক সংবিধানসন্মত কৰাৰ ক্ষেত্ৰত আমাৰ 100% সন্মতি আছে। আমি বিচাৰোঁ যে বড়োসকলে যেনেকৈ এতিয়া সংবিধানসন্মত এটা স্বায়ত্তশাসন লাভ কৰিছে, ঠিক তেনেকৈ আন প্লেইনছ এৰিয়াৰ জনজাতিবিলাকেও সংবিধানসন্মত স্বায়ত্তশাসন লাভ কৰা উচিত। খালি এটাই কথা চাব লাগে যে এই সংবিধানসন্মত স্বায়ত্তশাসন দিবলৈ যাওঁতে এৰিয়াটোক লৈ যাতে সংঘাত নালাগে, যাতে ধৰক মিচিং স্বায়ত্তশাসিত পৰিষদ সেই অঞ্চলত যাতে বেছিকৈ মানে উৎসাহিত হৈ আমি কম মিচিং এলেকাবিলাকো যাতে তাত অন্তৰ্ভুক্ত কৰি সংঘাতৰ সৃষ্টি নকৰোঁ, সেই বস্তুটো ডেমক্ৰেটিকেলি চালেই আচলতে মই ভাবোঁ যে আমাৰ জনজাতিসকলক সংবিধানসন্মত জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো আপত্তি কোনেও কৰা উচিত নহয়।